হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আছাম 2025 আছাম কোম্পানী প্ৰাইভেট জবছ অল আছাম প্ৰাইভেট জবছ। তো আজি মুকলি কৰা হৈছে কেইটামান কোম্পানী ফালৰ পৰা প্ৰাইভেট জব মুকলি কৰিছে। যদি আপোনালোকে এতিয়াও প্ৰাইভেট সেক্টৰত জব বিচাৰি আছে, তো যিসকলে প্ৰাইভেট জব বিচাৰি থাকে যদি ইণ্টাৰেষ্টেড হয় এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থব বিচাৰিছো, এই এপটো মই কেৱল ইনফৰমেশ্যনৰ কাৰণেহে শ্বেয়াৰ কৰিছো। যদি আপোনালোকে পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয়, নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰিহে পোষ্টটোৰ কাৰণে আবেদন কৰিব। তো নিজে ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। পিছত পোষ্টটো আবেদন কৰাৰ পিছত যদি কিবা প্ৰব্লেম হয় তাৰ বাবে মোক দায়ী কৰিব নোৱাৰিব। ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে, ভাল ভাল পোষ্ট। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰিছে কোম্পানী ৰিকুৱেট। 6টা কোম্পানীত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। ইয়াতে আপোনালোকৰ পেকেজিং, বাৰকোড স্কেনাৰ, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ আৰু ছুপাৰভাইজাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ যোনকেইটা পেকেজিং আৰু বাৰকোড স্কেনিং, তো এই পোষ্ট দুইটা কৰাৰ কাৰণে আপোনালোকক দৰমহা দিয়া হ'ব 14,000 পৰা 16,000 টকা প্ৰতিমাহে দৰমহা পাই যাব। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা 8 পাছ, 12 পাছ, 10 পাছ ডিগ্ৰীলৈকে আবেদন কৰিব পাৰিব। তো যোনসকলে 8 পাছ, 10 পাছ, 12 পাছৰ পোষ্ট বিচাৰি থাকে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ছেকেণ্ড পোষ্টকেইটা হৈছে ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ আৰু ছুপাৰভাইজাৰ। তো ইয়াতে যোন 3টা পোষ্ট মুকলি কৰিছে, এই 3টা পোষ্টৰ কাৰণে আপোনালোকক চেলাৰীটো দিয়া হ'ব 18,000 পৰা 26,000 টকা দৰমহা প্ৰতিমাহে পাই যাব এই 3টা পোষ্ট কৰাৰ বাবদ। আৰু ইয়াৰ কাৰণে ITI পাছ লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ, ITI পাছ, ডিগ্ৰী ডিপ্ল'মা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব এই 3টা পোষ্ট। থকা খোৱা আপোনালোকক সুবিধা দিয়া হ'ব, লগতে PF আৰু SIC পাই যাব। তো যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী, লগতে থকা আৰু খোৱা সুবিধা আপোনালোকক দিয়া হ'ব। লগতে প্ৰভিডেণ্ট ফাণ্ড আৰু SIC যোনকেইটা ইঞ্চুৰেঞ্চ হয় সেইকেইটা আপোনালোকে পাই যাব। ডিউটি সময়টো হৈছে 8 ঘণ্টাৰ পৰা 12 ঘণ্টা আপোনালোকে ডিউটি কৰিব লাগে। তো যোনসকলে যোনটো শ্বিফ্টত কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰিব। যদি 8 ঘণ্টা কোনোবাই কৰিব বিচাৰে 8 ঘণ্টাত আবেদন কৰিব পাৰিব, আৰু যদি 12 ঘণ্টা ডিউটি কোনোবাই কৰোঁ বুলি ভাবে 12 ঘণ্টা ডিউটি কৰিব পাৰিব। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে কণ্টেক্ট নম্বৰ দিয়া হৈছে 7099794097। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে এই পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে, এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। জব লোকেশ্যন কেইটা মেনশ্যন কৰা হৈছে গুৱাহাটী, আমিনগাঁও, নাৰেংগী, সাতগাঁও আৰু চানমাৰী। তো এইকেইটা লোকেশ্যনত পোষ্টটো মুকলি কৰা হৈছে। যদি কোনোবাই এই লোকেশ্যনত প্ৰাইভেট জব কৰিব বিচাৰে, কোম্পানীৰ আণ্ডাৰত জব কৰিব বিচাৰে, এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 27 ছেপ্টেম্বৰলৈকে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। তো পোষ্টকেইটা আবেদন কৰাৰ আগত আপোনালোকে এবাৰ ভালদৰে নিজে ভেৰিফিকেশ্যন কৰি ল'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্টলি ৰিকুৱেড ফৰ এ গভৰ্ণমেণ্ট ছাপ্লাই ফাৰ্ম ইন গুৱাহাটী এ গভৰ্ণমেণ্ট টেণ্ডাৰিং মেনেজাৰ, টেণ্ডাৰিং GM etc. উইথ নলেজ অফ ব্ৰিডিং ডকুমেণ্টেশ্যন, ভেণ্ডৰ এছেছমেণ্ট, ভেণ্ডৰ চিলেকশ্যন, OEM টাই, UPS etc. তো এই পোষ্টটো মুকলি কৰা হৈছে গভৰ্ণমেণ্ট ছাপ্লাই ফাৰ্মৰ ফালৰ পৰা। গুৱাহাটী লোকেশ্যনত পোষ্টটো মুকলি কৰিছে। তো আপোনালোকে যদি গভৰ্ণমেণ্টৰ আণ্ডাৰত ছাপ্লাই ফাৰ্মত জব কৰিব বিচাৰে, এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। গুৱাহাটীতে এই পোষ্ট আপোনালোকে কৰিব লাগিব। ইয়াতে আপোনালোকৰ টেণ্ডাৰিং মেনেজাৰৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে টেণ্ডাৰিং GAM। ইয়াৰ কাৰণে আপোনালোকৰ নলেজ বিচাৰিছে
বিডিং ডকুমেন্টেশ্যন ভেন্ডৰ এছেছমেন্ট ভেন্ডৰ সিলেকশন OEM তো এইখিনিৰ ওপৰত আপোনালোকৰ যথেষ্টখিনি ভাল নলেজ থাকিব লাগিব যিসকলৰ ইয়াৰ ওপৰত ইয়াতে যোনখিনি ক্ৰাইটেৰিয়া বিচৰা হৈছে যোনখিনি নলেজ বিচৰা হৈছে যি সেক্টৰত যদি আপোনালোকৰ সেই নলেজখিনি আছে এলিজিবল ক্যান্ডিডেট সকলে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব পোষ্টৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে MCA BCA উইথ মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে ৰেলেভেন্ট ফিল্ডৰ ওপৰত 4 পৰা 5 বছৰ তো যোনসকলে MCA BCA কোৱালিফিকেশন কৰিলে কোৱালিফাই তো সেই সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু মিনিমাম এক্সপেৰিয়েন্স বিচৰা হৈছে 4 পৰা 5 বছৰ ৰেলেভেন্ট ফিল্ডৰ ওপৰত Salary will be not bar for the right candidate. তো এটা কিমান টকাকৈ দৰমহা দিয়া হ'ব এতে মেনশন কৰা হোৱা নাই ৰাইট ক্যান্ডিডেট সকলক যোন সকল উপযুক্ত ক্যান্ডিডেট তেওঁলোকে যদি এই পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকক যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব এতে মেনশন কৰা হৈছে ইয়াতে মেইল দিয়া হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে এই মেইলত আপোনালোকৰ আপডেটেড ৰিজিউম আৰু বায়োডাটা সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 8 সেপ্টেম্বৰ লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশন সমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ